এইবিলাক যে দেখিছে আপোনালোকে দৌৰি আছে, খেলি আছে, চাকৰিৰ কাৰণে যিবিলাক কষ্ট কৰি আছে, এইবিলাক সকলোখিনি নিজৰ জীৱনৰ প্ৰতি থকা দায়িত্ব। মই কিবা এটা কৰিব লাগে, চাকৰি এটা কৰিব লাগে, চাকৰি কৰি ঘৰখন চলাব লাগে, মোৰ জীৱনটো সুন্দৰ কৰিব লাগে। এটা প্ৰচেষ্টা, এটা গতানুগতিক প্ৰচেষ্টা, চাকৰি এটা পাব লাগে, জীৱনটো সুন্দৰ হ'ব লাগে। এই চাকৰি বুলিয়েই অত ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে, অত ল'ৰা ছোৱালীয়ে চেষ্টা কৰি আছে, কিছুমান বিফল, কিছুমান সফল, প্ৰত্যেকটো দিনাই কষ্ট কৰি গৈছে। কিন্তু 1-2 নম্বৰ কাৰণে কেতিয়াবা নিৰাশা হয়, কেতিয়াবা ভাগৰি পৰে, কিমাননো কষ্ট কৰিম বুলি। কিন্তু তথাপিও এইবিলাক ছোৱালী, ল'ৰা, যুৱক যুৱতী সকলোৱে আনন্দ মনে নিজৰ কৰ্তব্যখিনি কৰি গৈছে। ভৰসা অকল আপোনাৰ। মামাই পোষ্ট দিব, মামাই চাকৰি দিব, আমি কষ্ট কৰোঁ, এদিনো সফল হ'ম। পোষ্ট উলিয়াব, চাকৰি পাম, আমাক নিৰাশ নকৰে বুলি এইবিলাক যুৱক যুৱতীৰ প্ৰচেষ্টা। কমচে কম ইয়াত আপোনাৰ 500-300 ল'ৰা ছোৱালী ইয়াত উপস্থিত আছে বৰ্তমান। প্ৰত্যেকে নিজৰ নিজৰ প্ৰেক্টিছত জড়িত হৈ আছে, নিজৰ নিজৰ প্ৰেক্টিছ কৰি আছে এদিন সফল হ'ম বুলি। সেইকাৰণে কৈছোঁ মামা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপুনি নকৰিলে আৰু কৰোতা মানুহ কোনো নাই। আপুনি গুচি গ'লে আৰু ইয়াত আমাক চোৱা চিতা মানুহ কৰা কোনো নাই। পৰাপক্ষত অকণমান চকু মেলি চাব আৰু পৰাপক্ষত যদি পাৰে অকণমান বেছি পোষ্ট উলিয়াবলৈ চেষ্টা কৰক। কাৰণ এই ল'ৰাখিনি ভৱিষ্যতখিনি, এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কেৱল আপোনাৰ হাতত, আপোনাৰ হাতত কেৱল। আপুনি যদি পাৰে অলপ পোষ্টবিলাক বঢ়াই দিয়ক, অকণমান চাওক, চকু মেলি চাওক। বহুত কৰিছে আপুনি, নকৰিবলৈ নাই, বহুত কৰিছে, বহুত চাকৰি, 1.5 লাখ চাকৰি দিছে আৰু বহুতখিনি কৰিবলগীয়া আছে। চাওক, চকুৱে কোণে চকু কাণ মাৰি চাওক, আৰু 2টামান পোষ্ট বঢ়াই দিয়ক। আমাৰ সেই কষ্ট কৰি থকা ল'ৰাখিনিয়ে হাঁহি মুখে যেন ঘৰলৈ উভতি যাব পাৰে, হাঁহি মুখে যেন মাকক ক'ব পাৰে, মা মই পালোঁ এখন চাই এপইণ্টমেণ্ট লেটাৰ বুলি ক'ব পাৰে। তাকে ক'লোঁ আপোনাক, আপুনি যেন বস্তুটো কথাখিনি গুৰুত্ব সহকাৰে শুনে। যদি কোনোবাই যদি চাই আছে তেনেহ'লে শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।